হাই ফ্ৰেণ্ডছ, আজি আমি বনাম এটা নতুন সাউথ ইণ্ডিয়ান ডিছ হয়। ইয়াতে থাকিব আপোনাৰ বিলাহী আৰু ভেন্দি আৰু লগতে আপোনাৰ জলকীয়া আছে, পিঁয়াজ আছে, নেহেৰু আছে। এইখিনি এটা ধুনীয়া এটা ডিছ এটা বনাম। এই ডিছটো আপোনালোকে ৰুটিৰ লগতো খাব পাৰে, নহয়তো আপোনাৰ ভাতৰ লগতো খাব পাৰে। চাই থাকক মই কেনেদৰে বনাম। বিলাহী আৰু ভেন্দি। এতিয়া মই ইয়াতে কেৰাহীত তেল দিছোঁ। এইটো আপোনাৰ ৰিফাইন হয়, যিহেতু আমি ৰিফাইন তেল বনাম। এতিয়া ইয়াত অলপ কেৰাহীটো অলপ গৰম হয়, আপোনাৰ তেলটো অলপ গৰম হৈ লওক। তাৰপিছত ইয়াত আমি লাহে লাহে আপোনাৰ এতিয়া তেলটো অলপমান গৰম হৈছে। তাৰপিছত আমি জিৰা দি দিম ফাৰ্ষ্টে। জিৰাটো দি দিলোঁ, জিৰাৰ পিছত এতিয়া ভেন্দিটো দিলোঁ। এনেকৈ আমাৰ ভেন্দিটো নাড়া চাড়া কৰিব লাগিব। বহুত ভাজিব নালাগে, অলপমান ধৰি লওক 5 মিনিট। এতিয়া আমি ইয়াতে হালধি দিলোঁ, জলকীয়া গুড়ি দিলোঁ, আদা ৰহুনৰ পেষ্ট দিলোঁ, ধনিয়া মছলা যি আছে আপোনাৰ গোটেইখিনি মছলা আমি এড কৰি দিলোঁ। এতিয়া আমি ইয়াত ধুনীয়াকৈ ফ্ৰাই কৰিম। এটা আপোনালোকৰ ভিডিঅ'টো এইটো ফ্ৰাই কৰি আছে। ফ্ৰাই হোৱাৰ পিছত কাটি থোৱা পিঁয়াজ আৰু জলকীয়া, নেমুৰ আদা যিখিনি গোটেইখিনি ভালদৰে ফ্ৰাই কৰি লওঁ। এইখিনি আমাৰ ফ্ৰাই হোৱাৰ পিছত লাহে আমি বিলাহীখিনি ঢালি দিলোঁ। বিলাহীখিনি অলপ লাৰা চাৰা কৰি দিম। অলপ সময়ৰ কাৰণে ঢাকনি মাৰি দিম। একদম সস্তাত হয় এইটো, আপোনাৰ শ্বৰ্ট টাইমো বহুত নালাগে, বহুত সোনকালে হৈ যায়। আপোনাৰ যিহেতু আমি তেলেংগানাত থাকোঁ, সাউথ ইণ্ডিয়ান হায়দৰাবাদ, ইয়াতে মানে বহুত চলে এইটো চব্জি, ভেন্দি আৰু বিলাহী। আপোনালোকে ৰুটিৰ লগতো খাব পাৰে, নহয় বোলে আমি ভাতৰ লগতো খাব পাৰে। কিন্তু আমি যিহেতু ভাতৰ লগতে খাওঁ, আমি ৰুটি বহুত কমে খাওঁ। ইয়াতে লাষ্টত আৰু এটা বস্তু দিয়ে, আপোনাৰ যিটো তেঁতেলীৰ পানী হয়, কিন্তু আমি তেঁতেলী পানীটো ঢালা যিটো অলৰেডি বিলাহীটো টেঙাই হয়, সেইকাৰণে তেঁতেলী পানীটো দিয়া নাই বাৰু। সেইটো অপশ্যনেল হয়, আপোনালোকে দিলে দিব পাৰে, নিদিলে নাই।